ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগৰ পাঠটোত আমি ফেজেছ অফ দ্য মুন চন্দ্ৰকলা আৰম্ভ কৰিছিলোঁ। এতিয়া আমি ইয়াৰ ডিটেইলছলৈ যাম। উই চি দ্য মুন এট নাইট বিকজ ইট ৰিফ্লেক্টছ দ্য লাইট ফ্ৰম দ্য ছান। আমি চন্দ্ৰটো ৰাতি দেখা পাওঁ। তাৰ কাৰণ কি? সূৰ্যৰ পোহৰৰ প্ৰতিফলনৰ বাবে দিনত চন্দ্ৰটো ঢাক খাই থাকে আৰু ৰাতি সি উজ্জ্বল হৈ উঠে। সেইকাৰণে আমি চন্দ্ৰটো ৰাতি দেখা পাওঁ। চন্দ্ৰ আৰু অন্যান্য তৰা সকলোকে আমি ৰাতি দেখা পাওঁ। However, it appears to go through different phases. Sometimes it is seen as full circle, while at other times it is just a thin crescent. কেতিয়াবা আমি পূৰ্ণচন্দ্ৰৰ ৰূপত চন্দ্ৰটোক দেখা পাওঁ আৰু কেতিয়াবা আমি চন্দ্ৰটোক কাচিজোন অকণমান মিহি ক্ষীণ বেকা এটা কাচিজোনৰ আকাৰত আমি দেখা পাওঁ। ধেনুভিৰীয়া সাজ এটাৰ ৰূপত আমি দেখা পাওঁ। আৰু আমি এইটো মন কৰোঁ যে আমি চন্দ্ৰটো লাহে লাহে বাঢ়ি যায় আৰু লাহে লাহে কমি আহে, এনেকৈ আমি বহা টুটা হৈ থকা দেখা পাওঁ। আৰু এনেকুৱা হোৱাৰ কাৰণটো কি? দিছ ইজ বিকজ অফ দ্য মুনছ ৰিভলিউশ্যন এৰাউণ্ড দ্য আৰ্থ। ইয়াৰ কাৰণ হ'ল চন্দ্ৰৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা গতিটো। while being illuminated by the sun from one side, আৰু যাৰ ফলত আমি চন্দ্ৰৰ এটা ফাল দেখা পাওঁ। অৰ্থাৎ পৃথিৱীৰ চাৰিওফালে চন্দ্ৰই পৰিভ্ৰমণ কৰি থকাৰ কাৰণে আমি চন্দ্ৰৰ এটা ফালহে আমি দেখা পাওঁ। when in its orbit the moon comes between the sun and the earth, যেতিয়াই চন্দ্ৰই তাৰ কক্ষত সূৰ্য আৰু পৃথিৱীৰ মাজত অৱস্থান কৰে, its bright side is facing away, ইয়াৰ উজ্জ্বল অংশটো আমাৰ পৰা আঁতৰি যায়, from us আমাৰ পৰা আঁতৰি যায়, and so it is dark and cannot be seen, আৰু সেইকাৰণে চন্দ্ৰটো আমি যেতিয়া দেখা নাপাওঁ। This phase is called the new moon, আৰু ইয়াকে আমি অমাৱস্যা বুলি কওঁ। অমাৱস্যা মানে হ'ল নিউ মুন। As the moon changes, তাৰপিছৰ পইণ্টটোলৈ তোমালোক আহা। As the moon changes, যিহেতু চন্দ্ৰটোৱে তাৰ বিভিন্ন আকৃতি সলাই থাকে, as the moon changes phase from new moon to full moon in its orbit, the visible portion of the moon increases and it is said to wax. চন্দ্ৰটোৱে যেতিয়া অমাৱস্যাৰ পৰা পূৰ্ণিমাৰ ফালে গতি কৰে, তাৰ কক্ষত যেতিয়া পূৰ্ণিমাৰ অৱস্থানটোলৈ গতি কৰে, তেতিয়া আমি আমাৰ চন্দ্ৰৰ এটা অংশ লাহে লাহে আমাৰ বেছিকৈ দৃষ্টিগোচৰ হৈ আহি থাকে, আৰু তাকে আমাৰ কি বুলি কোৱা হয়? শুক্লপক্ষ বুলি কয়। অৰ্থাৎ আমি যেতিয়া চন্দ্ৰটো দেখা পাওঁ আকাশত, সেইটো শুক্লপক্ষ হয়। আৰু তাৰ অপজিটত এজ দ্য মুন চেঞ্জেছ ফেজ ফ্ৰম ফুল মুন টু নিউ মুন, আকৌ যেতিয়া চন্দ্ৰটোৱে পূৰ্ণিমাৰ পৰা আকৌ অমাৱস্যালৈ যায়, সেই দিনকেইটাত দ্য ভিজিবল পৰ্চন অফ দ্য মুন ডিক্ৰিজেছ, চন্দ্ৰৰ যিটো ফাল আমাৰ দৃষ্টিগোচৰ হয় তাৰ সি কমি আহে, টুটি আহে, আৰু সেইটোকে কোৱা হয় ৱেন মানে এণ্ড ইট ইজ ছেড টু ৱেন, আৰু তাকে কৃষ্ণপক্ষ বুলি কোৱা হয়। The waxing and waning of the moon is known as its phases, আৰু চন্দ্ৰৰ এই কৃষ্ণপক্ষ আৰু শুক্লপক্ষতেই তাক চন্দ্ৰকলাৰ বুলি কোৱা হয়। কৃষ্ণপক্ষ আৰু শুক্লপক্ষতেই চন্দ্ৰৰ বহা টুটা হয় কাৰণে চন্দ্ৰৰ সেইখিনি চন্দ্ৰকলাৰ সময় বুলি কোৱা হয়। In fact, the moon is always half bright and half dark, but the angle of view from earth keeps changing. আচলতে চন্দ্ৰটো সদায় চন্দ্ৰৰ এফাল উজ্জ্বল আৰু আন এটা ফাল আন্ধাৰ হৈ থাকে, কিন্তু আমি পৃথিৱীৰ পৰা যিহেতু ইয়াক বিভিন্ন এংগলত দেখা পাওঁ, বিভিন্ন কোণত দেখা পাওঁ, সেইকাৰণে কি হয়, আমি তাক কেতিয়াবা তাৰ পোহৰ অংশ বাঢ়ি বাঢ়ি পূৰ্ণিমা হোৱা দেখা পাওঁ, আৰু পোহৰ কমি কমি আমি চন্দ্ৰটোৰ পোহৰ কমি কমি
সম্পূৰ্ণৰূপে আন্ধাৰ হৈ যোৱা, অৰ্থাৎ আমাৰ দৃষ্টিগোচৰ নোহোৱাত হৈ দেখা পাওঁ আমি। দৃষ্টিগোচৰৰ পৰা আমাৰ চন্দ্ৰটো দূৰত থকা আমি দেখা পাওঁ। আমাৰ দৃষ্টিগোচৰ নহয়, চন্দ্ৰটো তেতিয়া আমাৰ দৃষ্টিগোচৰ নহয়। অন এ নিউ মুন ডে, পূৰ্ণিমাৰ ৰাতি, দ্য ডাৰ্ক পাৰ্ট অফ দ্য মুন ইজ ভিজিবল টু আছ। While on a full moon day, on a new moon day, অমাৱস্যাৰ ৰাতি, the dark part of the moon is visible to us. আমি চন্দ্ৰৰ সেই আন্ধাৰ ফালটোহে দেখা পাওঁ, সেইকাৰণে তেতিয়া অমাৱস্যা হৈ থাকে। আনহাতে while on a full moon day আৰু পূৰ্ণিমাৰ ৰাতি কি হয়, the bright part of the moon is visible to us. আমি তাৰ উজ্জ্বল অংশটো দেখা পাওঁ। এতিয়া আহিল other planets in the solar system. আমাৰ সৌৰজগতত থকা অন্যান্য গ্ৰহবোৰ। Mercury is the planet closest to the sun and is the smallest planet in our solar system. আমাৰ সৌৰজগতৰ আটাইতকৈ সূৰ্যৰ ওচৰত থকা গ্ৰহটোৰ নাম কি? বুধ গ্ৰহ, মাৰ্কাৰী। আৰু এই গ্ৰহটো কি হয়? আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ। আৰু ইট ইজ নেমড আফটাৰ দ্য মেছেঞ্জাৰ অফ ৰোমান গডছ। আৰু ৰোমানসকলৰ ভগৱানৰ দেৱদূতৰ নামেৰে এই গ্ৰহটোৰ নাম মাৰ্কাৰী ৰখা হৈছে। অসমীয়াত যাক বুধ গ্ৰহ বুলি কোৱা হয়, এই গ্ৰহটোৰ নামকৰণ কৰা হৈছে মাৰ্কাৰী। ইট হেজ নো মুন অৰ ৰিংছ। ইয়াৰ কোনো উপগ্ৰহ নাই বা ইয়াৰ চাৰিওফালে কোনো গেছৰ বলয় নাই। এ ইয়াৰ ইন মাৰ্কাৰী ইজ অফ 80 days। 88 দিনত বুধ গ্ৰহৰ এটা বছৰ সম্পূৰ্ণ হয়। ইট ইজ দ্য ছেকেণ্ড হটেষ্ট প্লেনেট। আৰু ই সৌৰজগতৰ দ্বিতীয়টো উত্তপ্ত গ্ৰহ। ভেনাছ ইজ দ্য ছেকেণ্ড প্লেনেট ফ্ৰম দ্য ছান। সূৰ্যৰ পৰা দ্বিতীয় স্থানত থকা গ্ৰহটোৰ নাম হ'ল ভেনাছ, শুক্ৰ। ইটছ এটমস্ফিয়াৰ ইজ টক্সিক। ইয়াৰ বায়ুমণ্ডল অত্যন্ত বিষাক্ত। ইট ইজ দ্য হটেষ্ট প্লেনেট ইন দ্য ছলাৰ ছিষ্টেম। ই সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহ। ইটছ চাইজ এণ্ড ষ্ট্ৰাকচাৰ আৰ চিমিলাৰ টু আৰ্থ। আৰু পৃথিৱীৰ সৈতে ইয়াৰ আকৃতি সমান, আৰু সেইকাৰণে ইয়াক এণ্ড ছ' ইট ইজ নোন এজ আৰ্থছ টুইন। সেইকাৰণে ইয়াক পৃথিৱীৰ যমজ গ্ৰহ বুলিও কয়। ইট ইজ ভিজিবল আফটাৰ ছানছেট, ইভিনিং ষ্টাৰ, এণ্ড বিফ'ৰ ছানৰাইজ, মৰ্ণিং ষ্টাৰ। ইট হেজ নো মুনছ। ইয়াক আমি সূৰ্যাস্তৰ পাছত সান্ধ্যতৰা হিচাপে দেখা পাওঁ, আৰু ৰাতিপুৱা সূৰ্য উদয়ৰ সময়ত ইয়াক আমি ভূতাতৰা হিচাপে দেখা পাওঁ, আৰু ইয়াৰ কোনো উপগ্ৰহ নাই। মাৰ্চ ইজ দ্য ফ'ৰ্থ প্লেনেট ফ্ৰম দ্য ছান। আৰু সৌৰজগতৰ চতুৰ্থ স্থানত থকা গ্ৰহটোৰ নাম হ'ল মংগল বা মাৰ্চ। ইট ইজ নেমড আফটাৰ দ্য ৰোমান গড অফ ৱাৰ। ৰোমানসকলৰ যুদ্ধৰ দেৱতাৰ নামেৰে এই গ্ৰহটোৰ নাম মাৰ্চ ৰখা হৈছে। এণ্ড ইজ অফন ডেছক্ৰাইবড এজ দ্য ৰেড প্লেনেট ডিউ টু ইটছ ৰেডিছ এপিয়াৰেঞ্চ। আৰু ইয়াৰ বৰণৰ কাৰণে, ৰঙা গাজৰৰ দৰে ৰংটোৰ কাৰণে, ৰঙা বৰণৰ কাৰণে ইয়াক ৰেড প্লেনেট, ৰক্ত গ্ৰহ বুলি কোৱা হয়, ৰঙা গ্ৰহ বুলি কোৱা হয়। ইট হেজ 2 moons। আৰু ইয়াৰ 2টা উপগ্ৰহ আছে। মুনছ মিনছ উপগ্ৰহ, নেচাৰেল ছেটেলাইট। জুপিটাৰ ইজ দ্য 5th প্লেনেট ফ্ৰম দ্য ছান। আৰু সূৰ্যৰ পঞ্চম স্থানত থকা গ্ৰহটোৰ নাম হ'ল জুপিটাৰ, এণ্ড ইজ দ্য লাৰ্জেষ্ট প্লেনেট ইন আৱাৰ ছলাৰ ছিষ্টেম। আৰু ই সৌৰজগতৰ আকৃতিত আটাইতকৈ ডাঙৰ গ্ৰহ। ইট ইজ নেমড আফটাৰ দ্য ৰুলাৰ অফ দ্য ৰোমান গডছ। আৰু ই ৰোমানসকলৰ এজন ভগৱান কোন? ৰোমানসকলৰ। ইট ইজ নেমড আফটাৰ দ্য ৰুলাৰ অফ দ্য ৰোমান গডছ। ৰোমান ভগৱানসকলৰ শাসকৰ নামেৰে এই গ্ৰহটোৰ নাম জুপিটাৰ কৰা হৈছে। ভগৱানবিলাকৰ শাসনকৰ্তাৰ নামেৰে ইয়াৰ নাম জুপিটাৰ কৰা হৈছে। ইট হেজ দ্য শ্বৰ্টেষ্ট ডে, 9 hours and 55 minutes অফ অল দ্য প্লেনেটছ।
ইয়াৰ দিনটোৱে আটাইতকৈ সৰু, ইয়াৰ দিনটো আমাৰ যেনেকৈ 24 ঘণ্টাৰ এদিন হয়, তেনেকৈ ইয়াৰ দিনটো আটাইতকৈ সৰু, মাত্ৰ 9 ঘণ্টা আৰু 55 মিনিটত ইয়াৰ এটা দিন সম্পূৰ্ণ হয়। Jupiter has 39 known moons and is often referred to as a mini solar system. জুপিটাৰ বৃহস্পতি গ্ৰহৰ, অসমীয়াত বৃহস্পতি গ্ৰহ বুলি কয়। সেই বৃহস্পতি গ্ৰহৰ 39টা চন্দ্ৰ আছে আৰু এই 39টা চন্দ্ৰৰ সৈতে জুপিটাৰক, বৃহস্পতি গ্ৰহক এখন সৰু সৌৰজগত বুলি কোৱা হয়। Saturn is the 6th planet from the sun, আৰু সূৰ্যৰ পৰা 6ষ্ঠ স্থানত থকা গ্ৰহটোৰ নাম হ'ল Saturn, শনি, and is the most distant planet that can be seen with the naked eyes, আৰু খালী চকুৰে দেখা পাব পৰাকৈ ই আটাইতকৈ দূৰত থকা গ্ৰহ। It is best known for its fabulous ring system, আৰু ই তাৰ সুন্দৰ বলয়ৰ কাৰণে জনাজাত গ্ৰহ। It has 32 known moons, ইয়াৰ 32টা চন্দ্ৰ আছে, উপগ্ৰহ আছে। It is named after Jupiter's father, who was the Roman god of agriculture. ৰোমানসকলৰ কৃষিৰ দেৱতাৰ নামেৰে জুপিটাৰৰ পিতাক, অৰ্থাৎ যাক ৰোমানসকলৰ কৃষিৰ দেৱতা বুলি কোৱা হয়, সেই কৃষিৰ দেৱতা আৰু জুপিটাৰৰ পিতাকৰ নামেৰে এই গ্ৰহটোৰ নাম Saturn বা অসমীয়াত শনি গ্ৰহ কৰা হৈছে। এতিয়া আহা নেক্সট পইণ্ট, ইউৰেনাছ। Uranus is the 7th planet from the sun. ইউৰেনাছ হ'ল সৌৰজগতৰ সূৰ্যৰ 7ম স্থানত থকা গ্ৰহ। It is named after the Greek god of sky. আকাশৰ দেৱতা, গ্ৰীকসকলৰ আকাশৰ দেৱতাৰ নামেৰে এই গ্ৰহটোৰ নাম ইউৰেনাছ কৰা হৈছে। It was discovered by Sir William Herschel in 1781 and was the first planet to be discovered with the help of a telescope. এই গ্ৰহটো ছাৰ উইলিয়াম হাৰ্চেলে 1781 চনত আৱিষ্কাৰ কৰিছিল আৰু এইটোৱে আছিল প্ৰথম টেলিস্কোপৰ দ্বাৰা আৱিষ্কৃত হোৱা প্ৰথম গ্ৰহ। It has 21 known moons and has rings around its equator. ইয়াৰ বিষুৱ অঞ্চলৰ চাৰিওফালে বলয় আছে আৰু ইয়াৰ 21টা উপগ্ৰহ আছে। Neptune is the 8th and the farthest planet from the sun. সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম হৈছে নেপচুন। It is named after the Roman god of sea. ৰোমানসকলৰ সাগৰৰ দেৱতাৰ নামেৰে এই গ্ৰহটোৰ নাম নেপচুন ৰখা হৈছে। It has 8 known moons, আৰু ইয়াৰ 8টা উপগ্ৰহ আছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ' চাবা, চাই পাঠটো অসমীয়াত বুজি ভালকৈ বুজাৰ পিছত তোমালোকে তাৰ প্ৰশ্ন উত্তৰ নিজে কৰিবলৈ চেষ্টা কৰিবা। আৰু আশা কৰোঁ তোমালোকে ভাল পাইছা আৰু ইয়াত তোমালোকে কমেণ্ট দিবা, লাইক কৰিবা। ধন্যবাদ।